দিল্লীত আত্মহনন অসমৰ এহাল দম্পতীৰ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত সোণাপুৰৰ ভাস্কৰ ডেকা নামৰ লোকজন পৰিয়ালৰ সৈতে কৰ্মসূত্ৰে বাস কৰিছিল দিল্লীত। বিগত কেইমাহ ধৰি ভাস্কৰ ডেকাই প্ৰথমা পত্নীক এৰি আন এগৰাকী মহিলাৰ সৈতে আছিল দিল্লীত। উল্লেখ্য যে শনিবাৰে ভাস্কৰ ডেকাই আত্মহনন কৰাৰ পিছতে ডেকাৰ পৰিয়ালক ফোনযোগে অৱগত কৰে দ্বিতীয় পত্নীগৰাকীয়ে আৰু তাৰ পিছতে মহিলাগৰাকীয়ে গ্ৰহণ কৰে চৰম সিদ্ধান্ত। এতিয়া উপায়হীন হৈ ভাস্কৰ ডেকাৰ পিতৃ মাতৃৰ ওচৰ চাপিছে কমলপুৰ আৰক্ষীৰ। তেহেতৰ ৱাইফে আজি বহুত দিনৰ পৰা ল'ৰাজনে ফোন কৰি আছিল যে মই ঘৰত যাই আছোঁ। পৰহিও ফোন কৰিছিল শুক্ৰবাৰে যে মা মই বিহাৰ পাইছোঁ আজি। সেইকাৰণে আমি বিশ্বাস কৰা নাছিলোঁ। বিহাৰ পোৱা ল'ৰাটো আকৌ দিল্লীত কেনেকৈ মাৰা গ'ল, মানে বিহাৰ পোৱা বুলি কৈছিল। বিহাৰ পোৱা বুলি ল'ৰাজনে ফোন ঘৰলৈ আহি আহিছিল, ঘৰলৈ আহি থকা বুলি ফোন কৰিছিল। আৰু পিছত কি ফোন পালে আপোনালোকে? পিছত ফোন কৰে মাইকীজনে ফোন কৰিছিল, যিজনে নতুনকৈ নিছে তেখেতে ফোন কৰিছিল যে ভাস্কৰ ডেকা বেয়া কাম কৰিছে, ময়ো আৰু জীয়াই নাথাকোঁ। সেই মহিলাগৰাকীয়ে ফোন কৰিছিল। বাইহাটাৰ পৰা বিজয় পাঠকৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।